মানস চেণ্টাৰৰ নতুন ভিডিঅ' এটালৈ সকলোকে স্বাগতম জনাইছোঁ। সো এডিআৰিৰ বাবে হাতত এতিয়া এটা সপ্তাহৰো সময় নাই। 15 তাৰিখে এক্সাম আৰু এই সময়খিনিত প্ৰশাসন সম্পূৰ্ণৰূপে এক্টিভ হৈ পৰিছে। প্ৰতিখন জিলাতে ডিসি এসপি সকলোৱে এই এডিআৰি এক্সামটো যাতে নিয়াৰিকৈ সম্পন্ন কৰিব পৰা যায় তাৰ কাৰণে তেওঁলোকে এতিয়া 100% দি আছে। তো মুখ্যমন্ত্ৰীয়ে যিসকল ডিসি আছে এসপি আছে সকলোৰে লগত বৈঠক কৰিছে। এই এক্সামত যাতে কোনো ধৰণৰ বেমেজালি নহয়, পেপাৰ লিক জাতীয় ঘটনা যাতে নহয় তাৰ প্ৰতি সকলোকে সতৰ্ক কৰি দিছে আৰু পৰীক্ষাটো নিয়াৰিকৈ অনুষ্ঠিত কৰিবৰ বাবে ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে নিৰ্দেশনা দি দিছে। এতিয়া কথাটো হ'ল আগৰ যিসমূহ এক্সামত সকলোৰে মনত এটা চিন্তা থাকে যে পেপাৰ লিক হ'ব নেকি বা কোনো ধৰণৰ বেমেজালি হ'ব নেকি, এই ধৰণৰ এটা সকলোৰে চিন্তা থাকে। তো তেনেকুৱা ঘটনা ইতিমধ্যে ঘটিছেও। এসআই এক্সামতে হওক বা এপিডিচিএলৰ এক্সামতে হওক পেপাৰ লিক হোৱাৰ দৰে ঘটনা হৈছে আৰু তেনেকুৱা ঘটনা যাতে পুনৰ নহয় বা তেনেকুৱা কাম যাতে কৰিবলৈ কোনেও সাহস নকৰে তাৰ কাৰণে ইতিমধ্যে চৰকাৰে ব্যৱস্থা লৈছে আৰু এখন আইন চৰকাৰে প্ৰণয়ন কৰিছে, যিখন আইন অতি কঠোৰ আইন। তো অসম চৰকাৰৰ এই যিসমূহ এক্সাম আছে এক্সামসমূহ যাতে নিয়াৰিকৈ সম্পন্ন কৰিব পৰা যায় তাৰ কাৰণে এখন কঠোৰ আইন চৰকাৰে ৰূপায়ণ কৰিছে আৰু সেই আইনখনৰ অধীনত যদিহে আপোনালোক দোষী সাব্যস্ত হয় তেন্তে জেল, জৰিমনা আৰু আপোনাৰ সম্পত্তি পৰ্যন্ত বাজেয়াপ্ত হ'ব পাৰে। এই ধৰণৰ সেকশন এই আইনখনত আছে। তো এটা ভাল কথা যে চৰকাৰে এই এটা সিদ্ধান্ত গ্ৰহণ কৰিছে, তেনেকুৱা ধৰণৰ আইন এখন আনিছে, কাৰণ এই ধৰণৰ যদি কঠোৰ আইন নাথাকে তেতিয়াহ'লে সকলোৱে সাহস পায়। তো সেই সাহসটো যাতে নকৰে, কোনো ধৰণৰ আনফেয়াৰ যাতে এক্সামত কৰাৰ সাহস নকৰে, পেপাৰ লিক কৰাৰ যাতে সাহস কোনেও নকৰে তাৰ কাৰণে এই আইনখন আনিছে আৰু সেইটোক আমি সকলোৱে সমৰ্থন কৰা উচিত, কাৰণ এনেকুৱা এখন আইনৰ প্ৰয়োজন অসমত আছিলে। কাৰণ এক্সাম এটা কেনচেল হোৱা, পেপাৰ এখন লিক হোৱা মানে যিসকল নিবনুৱা যুৱক যুৱতী আছে সকলোৰে লাইফৰ লগত খেলা কৰা। গতিকে চৰকাৰৰ ওপৰতো বহুত প্ৰশ্ন উঠে, চৰকাৰে বহুত সমালোচনাৰ সন্মুখীন হ'ব লগা হয়। গতিকে সেই ঘটনাসমূহ নহ'বৰ বাবেই চৰকাৰে এখন আইন আনিছে আৰু সেই আইনখন হৈছে আসাম পাব্লিক এক্সামিনেশ্যন মেজাৰ্ছ ফৰ প্ৰিভেনশ্যন অফ আনফেয়াৰনেছ ইন ৰিক্ৰুটমেণ্ট 2024। তো কোনো ধৰণৰ যাতে আনফেয়াৰনেছ এই এক্সামটোত হ'ব নোৱাৰে তাক বাধা দিবৰ বাবে, তাক প্ৰিভেণ্ট কৰিবৰ বাবে এই আইনখন অনা হৈছে। আৰু এই আইনখনত কঠোৰ কিছুমান ধাৰা আছে, সেকশন কিছুমান আছে য'ত আপুনি 3 বছৰৰ পৰা 10 বছৰ পৰ্যন্ত জেইল হ'ব পাৰে। পেপাৰ লিক কৰা বা কপি কৰা যিকোনো ধৰণৰ এক্সামত যদি আপুনি 2 নম্বৰী পন্থা লয়, আপুনি যদি আনফেয়াৰনেছ কিবা এটা কৰিবলৈ ট্ৰাই কৰে তেন্তে ধৰা পৰিলে আপোনাৰ 3 বছৰৰ পৰা 10 বছৰ পৰ্যন্ত জেইল হ'ব পাৰে। তাৰ লগতে আপোনাৰ 10 লাখ টকা পৰ্যন্ত ফাইন হ'ব পাৰে। তো এখন কঠোৰ আইন, আপোনালোকে কোনো কাৰণতে কোনো ধৰণৰ বেমেজালি কৰাৰ এই এক্সামটোত চেষ্টা নকৰিব। যদিহে ধৰা পৰে তেন্তে আপুনি জেইল হোৱাটো নিশ্চিত, আপোনাৰ ফাইন হোৱাটো নিশ্চিত। তাৰ লগতে আপুনি 2 বছৰলৈ কোনো ধৰণৰ অসম গভৰ্ণমেণ্টৰ এই ধৰণৰ এক্সাম দিব নোৱাৰিব। এই আইনখনত সেই সকলো কথা আছে। তো এই আইনৰ অধীনত যদিহে আপুনি কপি কৰা, এক্সামত বহুতে কপি কৰা, তো তেনেকুৱা কপি কৰা বা বাৰে বাৰে আপোনালোকক ৱাৰ্ণিং দিয়াৰ পিছত ইনভিজিলেটৰে যদি কোনো কাৰণত আপোনাক আইনৰ হাতত গতাই দিয়ে, আপোনাৰ কিন্তু তেতিয়া এই আইনৰ অধীনত আপুনি এৰেষ্ট হৈ যাব পাৰে। গতিকে তেনেকুৱা ধৰণৰ কাম একোৱেই এইবাৰৰ এক্সামটোত আপুনি নকৰিব, কাৰণ ইনভিজিলেটৰো এইবাৰ ষ্ট্ৰিক্ট হ'ব বা এই এক্সামটোৰ লগত যিসকল বিষয়া গভৰ্ণমেণ্টৰ ফালৰ পৰা জড়িত হৈ আছে সকলোৱে এইবাৰ চিৰিয়াছ হ'বই লাগিব, কাৰণ সকলোৰে ওপৰত দায়িত্ব আছে। কিবাকৈ যদিহে এই বিষয়াসকলৰ অমনোযোগিতাৰ বাবে বা ইনভিজিলেটৰ যিগৰাকী আছে তেখেতৰ অমনোযোগিতাৰ বাবে পেপাৰ লিক ধৰণৰ ঘটনা হয় তেন্তে এই বিষয়াসকলো এইবাৰ জবাবদিহি হ'ব। তেওঁলোকেও এই আইনখনৰ অধীনত জেল, জৰিমনাৰ সন্মুখীন হ'ব লগা হ'ব। গতিকে সকলোৱে এইবাৰ সাৱধান হৈয়ে কাম কৰিব, সকলোৱে নিজৰ দায়িত্ব সাৱধান হৈ কৰিব। গতিকে আপুনি যদি কিবা 2 নম্বৰী পন্থা লয়, আপুনি যদি কিবা এটা আনফেয়াৰ কৰিবলৈ ট্ৰাই কৰে তেন্তে এই বিষয়াসকলে আপোনাক পোনছাতেই আইনৰ ওচৰত গতাই দিব আৰু তেতিয়া আপুনি এৰেষ্ট হ'ব বাধ্য হ'ব। গতিকে তেনেকুৱা কোনো ধৰণৰ কামেই এই এক্সামটোত আপোনালোকে কৰিবলৈ একদমেই ট্ৰাই নকৰিব। ইতিমধ্যে চাপৰত, ধুবুৰীৰ চাপৰত এজন ব্যক্তি এই আইনৰ অধীনত অলৰেডি গ্ৰেপ্তাৰ হৈ গ'ল। তেখেতে
এক্সামৰ পেপাৰ লিক হোৱা ধৰণৰ ভুৱা বাতৰি স্প্ৰেড কৰিছিল বুলি গম পোৱা গৈছে আৰু তেখেতক ইতিমধ্যে এই আইনৰ অধীনত গ্ৰেপ্তাৰ কৰিছে। এই এক্সামটো অলপ আপোনালোকে সাৱধানে দিব, কোনো ধৰণৰ আনফেয়াৰ মিনছ বা টেকনিক ইউজ নকৰিব, মোবাইল ইলেক্ট্ৰনিক ডিভাইচ কোনো কাৰণতে লৈ যাবলৈ চেষ্টা নকৰিব, আপোনালোকে ভালকৈ যাব, যিখিনি ৰুলছ এণ্ড ৰেগুলেশ্যন গভৰ্ণমেণ্টৰ ফালৰ পৰা বান্ধি দিয়া হয় সেইখিনি ফ'ল' কৰিব আৰু কোনো কাৰণতে এক্সামত অন্য লোকৰ পৰা কপি কৰা, এক্সাম হলত আপোনালোকে ডিষ্টাৰবেন্স ক্ৰিয়েট কৰাৰ ট্ৰাই নকৰিব। এই ধৰণৰ কাম কৰিলে আপুনি এই আইনৰ অধীনত দোষী সাব্যস্ত হ'ব পাৰে আৰু তেতিয়া আপোনাৰ বহুত বেছি অসুবিধা হ'ব। সো যিসকলে এপ্লাই কৰিছে 99% কেণ্ডিডেটটো ভালে, তেওঁলোকে ধুনীয়াকৈ যাব, এক্সাম দি গুচি আহিব। কিন্তু যি 1% মানুহ আছে যিসকলে এই ধৰণৰ কাম কৰিবলৈ ট্ৰাই কৰে, তেওঁলোকৰ কাৰণে গোটেই চিষ্টেমটো এটা বদনাম হৈ যায়, গোটেই পৰিৱেশটো নিগেটিভ হৈ যায়। গতিকে সেই সকল লোকক কণ্ট্ৰল কৰিবৰ বাবে আইনখন আনিছে। বাকী 99% যি কেণ্ডিডেট আছে সকলোৱে ভালকৈ এক্সাম দিয়ে, ভালকৈয়ে তেওঁলোকে পঢ়া শুনা কৰি গৈ সকলো নিয়ম নীতিৰ মাজত এক্সামত অৱতীৰ্ণ হয়। কিন্তু যি এই 1% লোক আছে তেওঁলোকক কণ্ট্ৰল কৰিবৰ বাবে এইখন কঠোৰ এখন আইন চৰকাৰে আনিছে, এটা ভাল সিদ্ধান্ত। আমি সকলোৱে তেনেকুৱা ধৰণৰ কামক আদৰণি জনাব লাগে। যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক কৰিব আৰু আহিবলগীয়া নতুন আপডেটছসমূহৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব।